ইয়াৰ আগৰ ভিডিঅ'টোত আমি হিউমেন ব্ৰেইনৰ কথা ডিছকাছ কৰিলোঁ ঠিক আছে। এতিয়া এইটো তোমাৰ এটা শ্বৰ্ট তোমাৰ নাৰ্ভাছ ছিষ্টেমৰ এইটো এটা লাষ্ট টপিক আছিল। এইটো মই তোমাক এতিয়া এটা শ্বৰ্ট ভিডিঅ'ত এটা ডিছকাছ কৰি দিওঁ। যদি এইটো এক্সামত সোধা ইমান দেখা নাযায় ঠিক আছে। তো নাৰ্ভাছ টিস্যুৰ একশ্যন কি হয়, যদিও তুমি এইখিনি কথা অলৰেডি জানাই একচুৱেলি। তো কথাটো হ'ল তুমি জানাই অলৰেডি এইখিনি কথা। মই একবাৰ কৈ দিওঁ যাতে তুমি বনাই হ'লে লিখিব পাৰা যদি সোধে। এতিয়া কি নাৰ্ভাছ টিস্যু বুলি কৈছে এইটো কথা মনত ৰাখিবা। নাৰ্ভাছ টিস্যু মানে কি কালেকশ্যন অফ নিউৰন, কালেকশ্যন অফ নাৰ্ভছ নিউৰন। তো তাৰমানে নিউৰন যে এটাৰ পিছত এটা থাকে আছে মনত কেনেকৈ, এইটো এটা নিউৰন ডেনড্ৰাইট এণ্ড তাৰপিছত আৰু এটা নিউৰন, তাৰপিছত আৰু এটা নিউৰন। তো এনেকৈ এডাল দীঘল তোমাৰ কি বনাব, ইলেক্ট্ৰিক টাৱাৰ নিচিনা দীঘল এডাল বনাব না। তো এই মানুহজনৰ বডিত কেনেকৈ থাকে এডাল পিছত এডাল হয় না। তো ইয়াতে চোৱা এই হাতখন ল'লোঁ, হাতৰ পৰা এডাল গৈছে, মই অলপমান জুম কৰি দিছোঁ। এই হাতৰ পৰা সৰু চাই এডাল নাৰ্ভ গৈছে ধৰা ঠিক আছে, নাৰ্ভ গ'ল। আচ্ছা এই নাৰ্ভডাল গৈ কিনে ক'ত জইন হয় আগৰ নলেজৰ পৰা তুমি কোৱা। ব্লেক কালাৰ দি বনাইছোঁ মই। ইয়াতে মাজেদি কি থাকে স্পাইনেল কৰ্ড থাকে, স্পাইনেল কৰ্ড ঠিক আছে। তাৰপিছত ওপৰত কি থাকে ব্লু কালাৰে দেখাইছোঁ, ওপৰত কি থাকে এইটো আমাৰ কি, দিছ ইজ দ্য ব্ৰেইন। দিছ ইজ এইটোহে আচল বস্তুটো, ফাইনেলি তাতে যাব। কিন্তু মাজতে কি থাকে স্পাইনেল কৰ্ড থাকে, এইফালে ৰেড কালাৰ কি বনাইছোঁ, দিছ ইজ নাৰ্ভ গৈছে ঠিক আছে, হাতৰ নাৰ্ভ গৈছে। এতিয়া চোৱা ইয়াতে এইটো এটা নাৰ্ভ চেল, এইটো এটা ইয়াতে বহুতবিলাক নাৰ্ভ চেল থাকে আৰু ইয়াতো ব্ৰেইনতো নাৰ্ভ চেল আছে। তো গোটেই নাৰ্ভ চেলকে মিলাই কিনে ইয়াতে টিস্যু হিচাপত কথাটো ক'ব দিছে ঠিক আছে। আমাক এক্সপ্লেইন কৰিব দিছে গোটেইখিনি নাৰ্ভ চেলে মানে মিলি কিনে কাম কেনেকৈ কৰে, বুজি পাইছা টপিকটো কি। আগতেতো ইণ্ডিভিজুৱেলি আমি বুজি পালোঁ যে নাৰ্ভে এনেকুৱা ধৰণৰ হয়, যে নাৰ্ভে তোমাৰ ডেণ্ড্ৰাইটৰ পৰা এক্সনেল এণ্ডলৈকে তোমাৰ কি চিগনেল লৈ গৈছিল, তেনেকুৱা ধৰণৰ আমি কৰিছিলোঁ। বাট এতিয়া মানে এটা এটা তোমাৰ নাৰ্ভৰ পৰা আন এটা নাৰ্ভত গৈ কিনে মানে টোটেলি তোমাৰ ফাংচন ব্ৰেইনৰ লগত মিলি কিনে কেনেকৈ কৰে এইটো টপিকত অলপ কোৱা আছে শুনা। তো ইয়াতে এটা ফ্ল' ডায়াগ্ৰাম বা ফ্ল' চাৰ্ট বুলি কয়। তো এনেকৈ বুজাই দিয়া হৈছে, এক্সামত হ'লে এনেকৈ বক্স বনাই লিখি দিবা, ইজি হৈ যায়। চাবা কি কৈছে, নাৰ্ভাছ টিস্যু ৰিচিভ, আচ্ছা নাৰ্ভাছ টিস্যু ৰিচিভ দ্য ইনফৰমেশ্যন ফ্ৰম বডি পাৰ্টছ এণ্ড চেঞ্জ ইট টু দ্য ব্ৰেইন। ডেফিনেটলি নাৰ্ভাছ টিস্যু আৰু নাৰ্ভাছ চেল, তোমাৰ হাতৰ যিবিলাক নাৰ্ভ চেল আছে আৰু নাৰ্ভ চেল বহুতকে একেলগে মিলি নাৰ্ভাছ টিস্যু কয়। তো হাতৰে মই এক্সাম্পল ল'লোঁ, ধৰা হ'ল হেণ্ডৰ নাৰ্ভাছ টিস্যুৱে ৰিচিভ কৰিলে ইনফৰমেশ্যন। মই ধৰা হ'ল ইয়াতে ধৰা হ'ল ইয়াৰ বেক চাইডত হা জুই জ্বলি আছে, ধৰা হ'ল কি জুই জ্বলি আছে, কি জ্বলি আছে, ফায়াৰ। এনে কি আছে এইটো, ফায়াৰ আছে, ফায়াৰ জুই জ্বলি আছে। আৰু সি গম পোৱা নাই, ধৰা হ'ল তাৰ হাতখনে জুইত লাগু লাগু হৈ আছে। তো সি কি ফিল কৰিব, তো হাতৰ এই যিবিলাক তোমাৰ নাৰ্ভাছ চেল আছে, নাৰ্ভাছ চেলত কি আছে, থাৰ্ম ৰেচেপ্টৰ আছে। এইটো টেম্পাৰেচাৰৰ কথা হ'ল, তো এইটো থাৰ্ম ৰেচেপ্টৰ আহিলে, থাৰ্ম ৰেচেপ্টৰ স্কিনত আছে। তো স্কিনত থকা থাৰ্ম ৰেচেপ্টৰে কি কৰিব, ছিগনেলছ পঠাব এই ফায়াৰ যাতে মানে ফিল কৰিব যে গৰম গৰম লাগিছে। ফিল কৰাৰ আগত হয় এইখিনি, ফিল কৰাটো ব্ৰেইনে কৰিব ঠিক আছে। এতিয়াতো গৰম যিটো সেন্সেশ্যন পাল, সেইটো হাতখনে মানে এইটো তোমাৰ ৰিচিভ কৰিলে, ৰেচেপ্টৰে ৰিচিভ কৰি কিনে ক'ত পঠাব, স্পাইনেল কৰ্ডত পঠাব। ফাইনেলি আৰু পিছত ক'ত যাব, ব্ৰেইনত যাব ঠিক আছে। হাতৰ পৰা স্পাইনেল কৰ্ড দেন ব্ৰেইনত যাব। তো এতিয়া লিখিছে নাৰ্ভাছ টিস্যুৱে মানে নাৰ্ভাছ চেলে বডি পাৰ্টছৰ পৰা ছিগনেল ৰিচিভ কৰি কিনে ব্ৰেইনত পঠাব ফাইনেলি। তো এক নম্বৰ পইণ্ট বুজি পালা। ছেকেণ্ডত কি কৈছে, এতিয়া সেই ব্ৰেইনখিনিয়ে মানে ব্ৰেইনে যিটো ইনফৰমেশ্যন পাল, আমাৰ ক্ষেত্ৰত ইনফৰমেশ্যনটো কি পাইছে, হাতৰ ওচৰত কিবা হিট লাগি আছে সেইটো ইনফৰমেশ্যন। হাতৰ ওচৰত যে হিট লাগিছিল সেইটো ইনফৰমেশ্যন কোনে পাল, ব্ৰেইনে পাল। এতিয়া ব্ৰেইনে সেইখিনি কি কৰিব, এতিয়া প্ৰচেছ কৰিব, ব্ৰেইনে প্ৰচেছ কৰিব মানে অলপমান ভাবা চিন্তা কৰিব হ'ল কি বস্তুখিনি, তাৰ ওপৰত ডিচিশ্যন ল'ব ব্ৰেইনে। এতিয়া ব্ৰেইনে ফিল কৰিব এনেকুৱা গৰম কিয় লাগি আছে, মানে কি হৈছে, কিবা এটা হৈ আছে। তো ব্ৰেইনে এইটো মানে ডিচাইড কৰিব যে কিবা এটা হৈ আছে, চ' মই এই বস্তুটোক চাব লাগিব, কিবা ডেঞ্জাৰাছ চিটুৱেশ্যন হৈ আছে নেকি। তো ব্ৰেইনে সেইটো কি কৰিল, এতিয়া ডিচিশ্যন ল'ল। বুজি পাইছে কথাটো। এই পাৰ্টিকুলাৰ ইনফৰমেশ্যন যিটো ইনফৰমেশ্যন গৈছিল হাতখন গৰম লগা, তাৰ ওপৰত ডিচিশ্যন ল'লহি। ডিচিশ্যন লোৱাৰ পিছত এতিয়া কনভে কৰে, নেক্সট কি কৰে, কনভে মানে কেৰিও লিখিব পাৰা, কেৰি লিখিব পাৰা, কেৰি ডেট ডিচিশ্যন। সেই ডিচিশ্যনটো এতিয়া কেৰি কৰিব। কোনটো ডিচিশ্যন আছিল মনত আছে, ডিচিশ্যনটো কি আছিল, যে ডিচিশ্যনটো আছিল যে আই হেভ টু চি দ্য চিটুৱেশ্যন হোৱাট ইজ গোয়িং অন, আই হেভ টু চি দ্য চিটুৱেশ্যন হোৱাট ইজ গোয়িং অন বিহাইণ্ড মি। তাৰ বেক চাইডত কি হৈ আছে সি চাব খুজি আছে এইটো ব্ৰেইনটোৱে। তো ব্ৰেইনটোৱে এইটো কেতিয়া মাস্কুলাৰ টিস্যুত পঠাব সেই চিগনেলটো, মাস্কুলাৰ টিস্যু। আচ্ছা মাস্কুলাৰ টিস্যু মানে কি, মাচেল মানে আমাৰ অল অভাৰ বডিত মাচেল থাকে নে নাই। আমাৰ যিটো ধৰা হ'ল তোমাৰ হাতখন, তাতে মাচেল আছে নে, হাতত তোমাৰ হাড্ডি আছে মেইন। বাট হাড্ডিত যিবিলাক তোমাৰ কি লাগি আছে, আমি মাংস বুলি কওঁ, সেই মাংসখিনিকে আমি ইংলিছত কি বুলি কওঁ, মাচেল বুলি কওঁ। আৰু আমি মুভমেণ্ট হোৱাতে, তুমি ক্লাছ 9 পঢ়িছা, আমাৰ বডিটো মুভমেণ্ট হ'বৰ কাৰণে কোনটো মাচেল হেল্প কৰে, কোনটো টিস্যুৱে হেল্প কৰে, এনেকৈ পঢ়িছিলা ক্লাছ 9। মাস্কুলাৰ টিস্যুৱে হেল্প কৰে আমাৰ বডিটো মুভমেণ্ট হ'বৰ কাৰণে, আছিল তেনেকুৱা। তো আমাৰ বডিত থকা যিবিলাক মাচেল থাকে, তো মাচেলত এতিয়া ব্ৰেইনে পঠাব। চাবা এই চিটুৱেশ্যনত মই তোমাক অলপমান বুজাই আছোঁ শুনা। এতিয়া ব্ৰেইনে ভাবিছে হোৱাট ইজ গোয়িং অন, এতিয়া ব্ৰেইনে হোৱাট ইজ গোয়িং অন যদি ভাবিলে, এতিয়া সি তাৰ পিছৰ ফালে চাব খুজিছে সি কি চলি আছে ইয়াতে, কি হৈছে, কিয় গৰম হৈ আছে। তো সি কি কৰিব, সি এতিয়া ইনষ্ট্ৰাক্ট কৰিব, ব্ৰেইনে কাক ইনষ্ট্ৰাক্ট কৰিব জানানে, নেকটোক ক'ব, নেকক ক'ব যে নেক অলপমান হেডটোক টাৰ্ণ কৰি দিয়া, যাতে চকুৱে বস্তুটো চাব পাৰে। বুজি পাইছা। তো কাক ইনষ্ট্ৰাকশ্যন দিছে, নেক, আৰু নেকত থকা মাচেল, তো মাচেল অফ নেক। যদি ধৰা হ'ল তুমি তুমি ডিঙিটো ধৰা হ'ল মানুহজনে ডিঙিটো ঘূৰাই চাব খোজে, সি ভৰিখনক ক'ব, সি ভৰিখনক ইনষ্ট্ৰাক্ট কৰিব যে টাৰ্ণ কৰি লওক বস্তুটো, নিজকে এলাইনমেণ্টটো টাৰ্ণ কৰি লওক ঠিক আছে, তেনেকুৱা ধৰণৰ। বাট এইটো কেছত যিহেতু বেক চাইডত হৈ আছে, সি মানুহটো কমপ্লিটলি নুঘূৰে, সি কি কৰিব, নেকটোকে ক'ব আৰু সি ডিঙিটো ঘূৰাই কিনে চাব। তো কাক ক'লে সেই কথাটো,
সেই ইনষ্ট্ৰাকশ্যনটো কাক পঠালে হেডৰ পৰা প্ৰচেছিং হোৱাৰ পিছত নেকত আহিব নেকৰ মাছেলে এতিয়া সেইখিনি কাম কৰিব চোৱা তাকে লিখা আছে মাছেল চেফ মাছেলছ মানে কাৰ নেকৰ মাছেলটো পঠালে ডিচিশ্যনটো এতিয়া নেকৰ মাছেলে কি কৰিছে মাছেল চেফ স্পেচিয়েল প্ৰটিন মাছেলবিলাক প্ৰটিন দিব নহয় নহয় জানা এইটো তো মাছেল চেফ প্ৰটিন যিয়ে এতিয়া চেঞ্জ কৰিব চেপ এণ্ড এৰেঞ্জমেণ্ট চ' এইবিলাক টেকনিকেল ৱৰ্ড হয় ইমান এইবিলাকত তুমি কৰিব নালাগে মই চিম্পলকৈ কৈ আছোঁ কিবা তো ব্ৰেইনে যিটো ডিচিশ্যন পঠাল তাৰ ওপৰত কি কৰিব তুমি চিম্পলকৈ লিখিবা দ্য মাছেল উইল চেঞ্জ দ্য শ্বেপ এণ্ড এৰেঞ্জমেণ্ট এই নেকটোৰ মাছেলে কি কৰিব নিজৰ শ্বেপ চেঞ্জ কৰিব মানে তুমি ডিঙিটো ঘূৰাৰ লগে লগে তাৰ মাছেলৰ অলপমান অৰিয়েণ্টেশ্যন চেঞ্জ হৈ যাব মাছেলৰ এৰেঞ্জমেণ্ট চেঞ্জ হৈ যাব চেলখিনি আগতে যেনেকৈ আছিল চিধা হৈ থাকোঁতে অলপ ঘূৰিলে বেলেগ হৈ যাব তাতে অকণমান শ্বেপ চেঞ্জ হ'ব তাকে কোৱা হৈছে এই মাছেলখিনি এতিয়া কি কৰিব শ্বেপ তোমাৰ চেঞ্জ কৰি ল'ব এৰেঞ্জমেণ্টখিনি অলপমান এলাইনমেণ্ট বেলেগ কৰি ল'ব চেলৰ মাছেলত থকা চেলৰ যিটো তোমাৰ ইনফৰমেশ্যন ব্ৰেইনে পঠাইছিল তাৰ ওপৰত ডিপেণ্ড কৰি কিনে আৰু পিছত যেতিয়া ডিঙিটো ঘূৰাই দিব সেই বস্তুটো দেখা পাব এতিয়া দেখা পাব জুইটো জ্বলি আছে এতিয়া জুইটো ধৰা দূৰত যদি জ্বলি আছে তো সি মানে এটা টেনশ্যন নলয় আৰু যদি ওচৰতে জ্বলি আছে সি কি কৰিব দেন ব্ৰেইনে এগেইন ইনষ্ট্ৰাক্ট কৰিব ভৰিখনক দূৰত যাব দিব তো এনেকৈ একচুৱেলি কামবিলাক চলে তাৰমানে নিউৰনবিলাকৰ হেল্পত ব্ৰেইনে তোমাৰ ইনফৰমেশ্যন পায় দেন এগেইন ব্ৰেইনে তোমাৰ বেলেগ বেলেগ বডি পাৰ্টত ইনফৰমেশ্যনবিলাক পঠাবৰ কাৰণে সেই এগেইন নিউৰনৰে ইউজ কৰে তো মই যদি তোমাক এটা কুৱেশ্যন সুধোঁ তুমি মোক এনচাৰ দিবাচোন ইয়াতে ইটো নিউৰন যিটো ব্ৰেইনে ইনষ্ট্ৰাক্ট কৰি কিনে নেকক ক'লে যে নেকটো ঘূৰাই দি ইটোক কি বুলি কয় এইটোক সেন্সৰি নিউৰন কয় না মটৰ নিউৰন কয় দিছ ইজ মটৰ নিউৰন কিয় যিটোৱে ফাইনেল কামটো কৰিব সেইটোক মটৰ নিউৰন কয় আৰু এই নিউৰনটো যিয়ে ইনফৰমেশ্যনটো লৈ গৈছিল ষ্টাৰ্টিঙত তাক কি বুলি কয় তোমাৰ মনত আছে ভিডিঅ' নম্বৰ 1 নে ভিডিঅ' নম্বৰ 2 পঢ়াইছিলোঁ মই কি বুলি কয় সেন্সৰি নিউৰন তো সেন্সৰি নিউৰন আৰু মটৰ নিউৰন তুমি পাইছা আগতেও সেন্সৰি নিউৰন যিয়ে সিগনেলটো নিব মটৰ নিউৰন সিটো যিয়ে তোমাৰ কি কৰিব সেই সিগনেলটো ব্ৰেইনৰ পৰা আনি কেনে তোমাৰ মাছেলক কামত লগাব এতিয়া ইয়াতে যিটো নেক আছে নেকত থকা মাছেলখিনি কি বুলি কয় ইফেক্টৰ বুলি কয় কাৰণ ইয়ে কামটো কৰিব ফাইনেলি একশ্যন ল'ব আৰু ইয়াতে ৰিলে নিউৰনৰ কথা অহা নাই তুমি যদি মনত আছে অলপমান ৰিলে নিউৰন ক'ত আছিল ৰিফ্লেক্স একশ্যনত আছিল তাতে যেতিয়া ছাডেনলি কামটো হ'ব সেইটো কেছত স্পাইনেল কৰ্ডত ৰিলে নিউৰন আছিল বাট ইয়াতে কোনো ধৰণৰ তেনেকুৱা মানে ইয়াতে ৰিলে নিউৰনৰ জেগাত কি আহিছে ব্ৰেইনে প্ৰচেছিং কৰিছে ইয়াতে বুজি পাইছা ডিফাৰেঞ্চটো তাতে কি আছিল ব্ৰেইনে কৰা নাছিল স্পাইনেল কৰ্ডত থকা ৰিলে নিউৰনে তোমাৰ ৰিটাৰ্ণ বেক কৰি কিনে তোমাৰ মটৰ নিউৰনক পঠাইছে ঠিক আছে এই দুটা ডিফাৰেঞ্চ আছে আচ্ছা ইয়াৰ পিছত কি হ'ব ইয়ালৈকে লিখিলে হৈ যাব তো চেঞ্জ দ্য শ্বেপ আৰু চেঞ্জ কৰাৰ পিছত কি এণ্ড মুভ ইন দ্য ডিৰেকশ্যন একৰ্ডিং টু দ্য মাইণ্ড তো শ্বেপ চেঞ্জ কৰি ল'ব এণ্ড দ্য মাছেল উইল মুভ ইন দ্য ডিৰেকশ্যন একৰ্ডিং টু দ্য মাইণ্ড এতিয়া যিটো নেক আছিল নেকে সেইটো ডিৰেকশ্যনতে তোমাৰ ঘূৰাব যিটো মাইণ্ডে তুমি ইনষ্ট্ৰাক্ট কৰিছিল যিটো ব্ৰেইনে ইনষ্ট্ৰাক্ট কৰিছিল তাকে কৈছে বাকী এইবিলাক কাটি দিলে কথা নাই ঠিক আছে এইবিলাক কাটি দিলে কথা নাই ইয়াৰ পৰা লিখিলে হ'ল ফাইনেলি মুভ ইন দ্য ডিৰেকশ্যন একৰ্ডিং টু দ্য মাইণ্ড যদি মই ৰিভিজন কৰি দিওঁ একবাৰ চাই কি লিখিছোঁ প্ৰথমতে নাৰ্ভাছ চেলে তোমাৰ ডিফাৰেণ্ট বডি পাৰ্টৰ পৰা ব্ৰেইনত ইনফৰমেশ্যন লৈ যায় তাৰপিছত ব্ৰেইনে কি কৰে ইনফৰমেশ্যনখিনি প্ৰচেছিং কৰে ছেকেণ্ড নম্বৰ পইণ্টত আৰু কি কৰে সেই ডিচিশ্যন যিটো লয় ডিচিশ্যনটো পঠাই দিয়ে ডিচিশ্যনটো ক'ত পঠাই দিয়ে থাৰ্ড নম্বৰ পইণ্টত ডিচিশ্যনটো ক'ত পঠাই দিয়ে মাছেলত পঠাই দিয়ে একচুৱেলি এইটো কি মাছেল ইফেক্টৰ মাছেল য'ত একচুৱেলি কামটো হ'ব ইফেক্টৰ মাছেল তাত পঠাই দিয়ে দেন ফাইনেলি কি কৰে এই মাছেলে কি কৰে নিজৰ শ্বেপ চেঞ্জ কৰি লয় আৰু ফাইনেলি একৰ্ডিং টু দ্য মাইণ্ড মানে ব্ৰেইনে যেনেকৈ কৈছে তেনেকৈ ই নিজক কি কৰি লয় এলাইন কৰি লয় যাতে ফাইনেলি কি ব্ৰেইনটোৰ মতে কামটো কৰিব পাৰে বুজি পাইছা কথাখিনি তো আমি কমপ্লিট কৰিলোঁ গোটেই নাৰ্ভাছ চিষ্টেমটো ঠিক আছে নাৰ্ভাছ চিষ্টেম অনলি কথা থাকে ব্ৰেইনত থাকে এতিয়া নেক্সট আমি কি পঢ়িম নেক্সট ভিডিঅ'বিলাকত আমি পঢ়িম তোমাৰ হৰমনৰ কথা পঢ়িম হৰমনে প্লাণ্টত কি হৰমন আছে আৰু এনিমেলত কি হৰমন আছে আৰু এই হৰমনবিলাকে কেনেকৈ তাৰমানে কি কৰে তোমাৰ কণ্ট্ৰল কৰ্ডিনেশ্যনত হেল্প কৰি আছে তোমাৰ অৰ্গেনিজিম এটাত আমি সেইখিনি কৰিম ঠিক আছে